হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে। জয়দীপ ব্লগছ অন্যদীপ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইজ। এয়া আমি আহি অসমৰ বিখ্যাত মহৎ থকা এটা মন্দিৰত আহি গাইজ উপস্থিত হৈছোঁ। অগ্নিনাভ মন্দিৰ, অগ্নিনাভ বাবা শিৱ মন্দিৰ গাইজ। তাৰ ফাইনেলি কিছু অংশ গাইজ আপোনালোকক দেখাই আছোঁ। ভগৱান আপুনি মনত যি বিচাৰে সকলোবোৰ ইয়াত আহি আপুনি ক'ব পাৰে ভগৱান ঈশ্বৰৰ ওচৰত, আৰু আপোনাৰ মনৰ আশা মনোকামনা পূৰ্ণ হ'ব নিশ্চয়। ঠিক আছে গাইজ, পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। অ'কে, আমাৰ ৰাইজৰ সমাগম দেখাইছোঁ গাইজ। আমাৰ এইফালে তেল ঢলা হয় গাইজ, এতিয়া মন্দিৰৰ ফালে তেল ঢলা হয়। ভক্তগণ ইয়াত তেল ঢালে আৰু তেলবোৰ ইয়াত এনেকৈ ঢলা হয়। আৰু পূৰা নীতি নিয়মৰ মাজেদি কামবোৰ সুচাৰুৰূপে চলাই নিছে চন্দ্ৰ সমিতি। দাদা আপোনাৰ কি নাম? হয় হয়, এইটো এনেকৈ কিমান দিনৰ পৰা এনেকৈ চলি আহিছে নামঘৰৰ? 13 চনৰ পৰা চলি আহিছে। 13 চনৰ পৰা। আগতে মানে কি চাকি বন্তি জ্বলাব দিয়া হৈছিলে, আজিকালি মানে জ্বলা ব্যৱস্থাটো নাই নেকি? কেনেকুৱা হৈ গৈছে? জ্বলা ব্যৱস্থাটো এতিয়া নাই। হয়, মানে মানুহৰ সমাগমৰ কাৰণে নেকি? একেটো 5,000মান মানুহ আহি যায়। হয় হয় 5,000মান মানুহ আহিলে কোনো মানুহ আগফালেও চাকি জ্বলায়, পিছফালেও জ্বলায়। হয় সেই জ্বলোৱাৰ ক্ষেত্ৰত কিছুবোৰ মাইকী মানুহৰ চাদৰ জ্বলি গৈছে, ছোৱালী চুৰণি জ্বলি গৈছে, তেনেকৈ বহুত এক্সিডেণ্ট দেখিছোঁ আমি। সেইটো কাৰণে আৰু পলিউশ্যনটো বেছি হয়। হয় হয় যেতিয়া কিন্তু 10,000 5,000 চাকি জ্বলোৱা হয় তেতিয়া পলিউশ্যনটো বেছি হয়। হয় হয়, মানে মই আপোনাক কথা এটা ক'ব বিচাৰোঁ, মানে কি এনেকুৱা কি মানে বস্তু আছে যিটো কাৰণে মানুহ আমাৰ সকলো মানুহে যেন একদম বিশ্বাসযোগ্য বা সকলো মানুহে আহি ইয়াতে আশীৰ্বাদ লয়, ভগৱানৰ শিৱ বাবাৰ ওচৰত শৰণাগত হৈছে সকলো। আপুনি ভক্তবান ৰাইজৰ কথা আপুনি কি ক'ব সেই মানুহখিনিক, যিখিনি এতিয়া মানে লাগি আছে অৰ্থাৎ আহি আছে? মানুহ আহি আছে, সেই মানুহখিনিয়ে হয় প্ৰমাণ পাইছে হয়, তেওঁলোকৰ আৰু আগতকৈতো ভক্তৰ সংখ্যা বহুত বাঢ়িছে। বহুত বাঢ়িছে। এই গাইজ আপোনালোকক ফাইনেল দেখাব বিচাৰিছোঁ। ধূপ চাকি বন্তি জ্বলাই আছে, অগণন ইয়াত ধূপ চাকি বন্তি জ্বলাই, মানে ইয়াত জ্বলাব নিদিয়ে একচুৱেলি, তেখেতসকলে জ্বলাই দিয়ে। আৰু ইয়াত এগছি বন্তি অহৰহ জ্বলি থাকে, এগছি বন্তি আপোনালোকক প্ৰথমতে মই দেখাইছিলোঁ। এগছি বন্তি অহৰহ জ্বলি থাকে, আৰু সেই বন্তিগছিৰ যি তেল আছে সেই তেলটো পিছত তেখেতসকলে দিয়ে। আৰু তেলটো মানে আপোনালোকে ল'ব পাৰে যেতিয়া গা বিষ হয় বা এনেকুৱা গা বিভিন্ন ধৰণৰ বেমাৰ, শৰীৰৰ বিভিন্ন ধৰণৰ বেমাৰ হ'লে আপোনালোকে লগালে সেই তেলটো মানে গাৰ বিষ ভাল হয়, বা এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান কথা মানে আছে, বহু কথা আছে। আৰু এই আপোনাক দেখাব বিচাৰিছোঁ, ইয়াতে আপোনাৰ গাখীৰ দিয়াৰ স্থান। এয়া আপোনাৰ লিংগত ঢালিবৰ কাৰণে গাখীৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে ইয়াৰ পৰা লিংগত গাখীৰ লৈ আৰু এই লাইনত খাৰা হ'ব লাগিব, এই প্ৰস্থান কৰিব লাগিব আপোনালোকে। এয়া মই আগবাঢ়ি গৈছোঁ অকণমান গাইজ, ফাইনেলি অকণমান আগবাঢ়ি গৈছোঁ। এয়া আপোনালোকৰ ৰাইজৰ সমাগম দেখাইছোঁ। আমাৰ সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশৰ নিচিনা এটা এয়া গাইজ, একদম ফাইনেলি বহুত ভাল লাগিছে আহি। এটা ঐতিহ্যমণ্ডিত এটা মন্দিৰত ভগৱান শিৱ ভোলেনাথৰ ওচৰত শৰণাগত হৈ আজি নিজকে যেন বহুত গৌৰৱান্বিত, নিজকে বহুত ভাল লগা এটা পৰিস্থিতি আজি সন্মুখীন হৈছোঁ। অগণন ভক্তৰ মাজত আজি ময়ো এগছি বন্তি জ্বলাবলৈ বা দুডাল ধূপকাঠি জ্বলাবলৈ সেইখন সুবিধা পাইছোঁ। আৰু একেলগে চাওক আপোনালোক কিমান ভক্ত, চাওক লাইন পাতি আছে, কিমান ভক্ত লাইন পাতি আছে। এয়া দেখাব বিচাৰিছোঁ আপোনালোকক, ফাইনেলি দেখাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো পৰাপক্ষে আপোনালোকে ভিডিঅ'টো যিমান পাৰে তিমানে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে অসমৰ ভিতৰত এটা যাতে বিখ্যাত মন্দিৰ অগ্নিনাভ বাবাৰ মন্দিৰ অসমৰ ভিতৰতে নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত যাতে এটা বিখ্যাত মন্দিৰ হিচাপে প্ৰতিষ্ঠিত মন্দিৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰক। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, নতুনকৈ যদি চেনেলটোত আহিছে দেই। এয়া প্ৰৱেশ দুৱাৰ, এয়া বাবাৰ দৰ্শন কৰা দুৱাৰ, লাইন লাগি আছে, ভক্তৰ অগণন ভক্তৰ লাইন লাগি আছে, বহু সময়ৰ পৰা লাইন লাগি আছে তেখেতসকলে। আৰু এইফালে দেখাব বিচাৰিছোঁ গাইজ, ইয়াৰ লিংগৰ দিশে গাখীৰ বন্তি, গাখীৰ ঢালিবৰ কাৰণে অগণন ৰাইজৰ সমাগম। এয়া ভক্তগণ এফালে আহিছে, এফালে প্ৰৱেশ দুৱাৰ, আনফালে ওলাই আহে, গাখীৰ ঢালি লিংগত গাখীৰ ঢালি আনফালে ওলাই আহে, এফালে পূজা কৰে, আনফালে প্ৰস্থান কৰা দুৱাৰ আছে। আপোনালোকে দেখাব বিচাৰিছোঁ গাইজ। এটা সুন্দৰ নান্দনিক এটা পৰিৱেশৰ মাজত মন্দিৰটো স্থাপন কৰা হৈছে আৰু ভাল লগা দৃশ্য গাইজ।
পাৰ্টি মানে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো লগাই দিব যদি চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে নতুন পৰা বাই বাই